হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিলোঁ তেজপুৰৰ ঐতিহাসিক ঠাই অগ্নিগড় চাবলৈ। অগ্নিগড়ৰ বিষয়ে হয়তো সকলোৱে জানেই। এই গড় বাণৰজাই তেখেতৰ জীয়ৰীক সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিলে। গড়ৰ চাৰিওফালে অহৰহ জুই জ্বলি আছিল, সেইবাবে এই গড়ৰ নাম অগ্নিগড়। এদিন সপোনত বাণৰজাৰ জীয়ৰী উষাই এজন যুৱকক দেখি তেখেতক স্বামীৰূপে পাবলৈ ব্যাকুল হৈ পৰিছিল। উষাৰ বান্ধৱী চিত্ৰলেখা ছবি অংকন আৰু মায়াবী বিদ্যাত পাকৈত আছিল। উষাই বৰ্ণনা কৰাৰ মতে চিত্ৰলেখাই সপোনত দেখা যুৱকজনৰ অংকন কৰিছিলে। অংকন কৰি হোৱাৰ পিছত চিনিব পাৰিলে যে তেখেত হয় শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। উষাই অনিৰুদ্ধক স্বামীৰূপে পাবলৈ বিচৰাৰ বাবে চিত্ৰলেখাই মায়াবী ৰূপেৰে অনিৰুদ্ধক অপহৰণ কৰি আনিছিলে শুই থকাৰ অৱস্থাতে। তাৰপিছত চিত্ৰলেখাই উষা আৰু অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ কৰাইছিলে। সকলোবোৰ কাহিনী ইয়াত মূৰ্তি আকাৰে সুন্দৰভাৱে অংকন কৰা আছে। যেতিয়া বাণৰজাই গম পাইছিলে তেতিয়া অনিৰুদ্ধক বন্দী কৰি ৰাখিছিলে। শ্ৰীকৃষ্ণ যেতিয়া আহিছিলে বাণৰজাই এই বিবাহ মান্তি হোৱা নাছিলে আৰু যুদ্ধত অৱতীৰ্ণ হৈছিলে কৃষ্ণৰ লগত। যেতিয়া বাণৰজা পৰাস্ত হৈছিলে কৃষ্ণৰ লগত, তেতিয়া বাণৰজা যিহেতু শিৱৰ ভক্ত আছিলে, ভক্তৰ ইচ্ছা অনুসৰি শিৱই কৃষ্ণৰ লগত যুদ্ধ কৰিছিলে। এই যুদ্ধকে হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। হৰি আৰু হৰৰ মাজত হোৱাৰ বাবে হৰিহৰৰ যুদ্ধ। এই যুদ্ধ বহুত দিনলৈ চলিছিলে, কাৰণ দুইজনেই ভগৱান হয়। এই যুদ্ধ খাম কাটিবলৈ সকলো দেৱতা আহিছিলে, বৰ্মা। তাৰপিছত বাণৰজাই উষা অনিৰুদ্ধৰ বিয়া মান্তি হৈছিলে। এইটো ভিউ পইণ্টৰ পৰা গোটেই তেজপুৰখন দেখা যায়। এয়া গছবিলাকৰ কাৰণে ভালকৈ দেখা পোৱা নাই বাৰু। এয়া হৈছে ব্ৰহ্মপুত্ৰ, বিৰাটেই ধুনীয়া ভিউ হয়। ইয়াতে এইটো মূৰ্তি আছে, শিৱৰ জটাৰ পৰা গংগা বৈ থকা। আপোনালোক যিসকলে নাই অহা, আহি চাবহি, বিৰাটেই ভাল লাগে।
ছোৱালী নিচিনাকৈ অকণমান খেলিও ল'লোঁ ভাল লাগে নহয় জানো বহুত বেছি এনজয় কৰিলোঁ এতিয়া ঘৰলৈ আহিব ওলাইছোঁ KRC ৰেষ্টুৰেণ্টত কিবা এটা খাই লওঁ বুলি সোমালোঁ আৰু অৰ্ডাৰ দিছোঁ আহি পোৱা নাই তাতে বহি আছোঁ খাই বৈ ঘৰত যাম আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম সকলোকে নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ সকলোকে বাই বাই